এনেদৰে আমাৰ ছাত্ৰ ছাত্ৰীসকল দুপদপে বাঢ়ি যাব আৰু নিজকে সমাজত নেতৃত্ব দিব পৰা বা ভাল এটা সুচিন্তাৰে সমাজ গঠনত তেওঁলোকে সহায় সহযোগ কৰিব পাৰিব। পূব গুৱাহাটী উচ্চ বিদ্যালয়ত আমি প্ৰত্যেক বছৰে বেলেগ বেলেগ কৰ্মশালা আমি পাতি আহিছোঁ বিভিন্ন অনুষ্ঠানৰ সহযোগত। কিন্তু এইবেলি আমাৰ অলপতে আজি এবছৰ আগতে এটা অনুষ্ঠান আমাৰ বিদ্যালয়তে মুকলি হৈছে। এইটো হৈছে পূব গুৱাহাটী উচ্চ বিদ্যালয় শিশু নাট্য কেন্দ্ৰ। এইটোত আমাৰ বিদ্যালয়ৰে দীপনি চুতীয়াই এই কেন্দ্ৰটোৰ সকলো তত্বাৱধান লৈছে আৰু আমি তাত সকলোৱে ছাপোৰ্ট সহযোগ কৰিছোঁ। গতিকে এই অনুষ্ঠানটো যোৱা বছৰ আৰম্ভ কৰাৰ পিছত এই বছৰ প্ৰথমবাৰৰ কাৰণে গ্ৰীষ্মকালীন কৰ্মশালা এটি আৰম্ভ হৈছে নাটক আৰু মূকাভিনয়ৰ বিষয়ত। আৰু এই দুয়োটা কলাত নাটক আৰু মূকাভিনয় আমাৰ ছাত্ৰ ছাত্ৰীসকলে ইমান সুন্দৰভাৱে অতি আনন্দেৰে অংশগ্ৰহণ কৰিছে, মোৰ দেখি ভাল লাগিছে। আৰু আশা কৰিছোঁ ছাত্ৰ ছাত্ৰীসকলে এই বিষয়টি যেনেকৈ ভাল পাইছে তেওঁলোকে ইয়াৰ পৰা তেওঁলোকৰ হয়তো মানে এতিয়া আশা কৰিছোঁ, মানে মোৰ দেখা পাইছোঁ ভৱিষ্যতলৈ আমাৰ বিদ্যালয়ৰ পৰা এই দুটা বিষয়ত ছাত্ৰ ছাত্ৰী ওলাব, হয়তো অসম বিখ্যাত হ'ব এদিনলৈ, মই সেইটো আশা ৰাখিছোঁ। আৰু তেওঁলোকৰ কষ্ট কৰাৰ যিটো মানে ইচ্ছা, সেইটো খুব ভাল লাগিছে। ইতিমধ্যে আমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী মহোদয়া ক'লেই, তথাপিতো আমাৰ বিদ্যালয়ত আজি প্ৰায় 2 বছৰমানৰ পৰা এই নাট্য প্ৰশিক্ষণৰ বিষয়টো আমি প্ৰায় এৰা ধৰাকৈ হ'লেও চলাই আছিলোঁ। হঠাৎ বাইদেৱে এদিন মোক ক'লে যে আমাৰ পাৰ্মানেণ্টলি কিবা কৰিব পাৰি নেকি। এতিয়া বাইদেউৰ অনুমতি মতেই আমি স্কুলতেই পূব গুৱাহাটী উচ্চ বিদ্যালয় শিশু নাট্য কেন্দ্ৰ বুলি এটা অনুষ্ঠান গঢ় দিলোঁ। অনুষ্ঠানটো গঢ় দিয়াৰ পাছত এইবাৰ পোনপ্ৰথমবাৰৰ বাবে আমি গ্ৰীষ্ম বন্ধত 1 তাৰিখৰ পৰা 10 জুলাইলৈ নাটক আৰু মূকাভিনয় কৰ্মশালা আয়োজন কৰিছিলোঁ। এই নাটক আৰু মূকাভিনয় কৰ্মশালা আয়োজন কৰাৰ পিছত প্ৰশিক্ষাৰ্থীসকলক লৈ এখন নাটক মঞ্চস্থ কৰাৰ আমি চিন্তা কৰিছিলোঁ। আৰু সকলোৰে প্ৰচেষ্টাত শেষত এই নাটখনি আজি আমি অকণমান পিছতে মঞ্চস্থ কৰিবলৈ ওলাইছোঁ। ইডিছ এই নাটখনি, আৰু এটা কথা, নাটখনি আজিৰ পৰা প্ৰায় 22 বছৰ আগতে ৰচনা কৰা হৈছিল, যেতিয়া আমাৰ অসম মাধ্যমিক শিক্ষা পৰিষদৰ অন্তৰ্গত এটি পাঠ্যপুথি, ইংৰাজী পাঠ্যপুথিৰ এটি গল্প ফিলিপ নয়লিঙৰ দি উইজডম অফ দি ওল্ডছ গল্পটিৰ আধাৰত ইয়াৰ চিত্ৰনাট্য কৰা হৈছিল। আৰু 20 বছৰ আগতে এখন জিলা পুথিভঁৰাল লগতে অসমৰ বিভিন্ন ঠাইত তেতিয়া কৰা হৈছিল। আৰু সেই নাটখনি আমি ল'ৰা ছোৱালীখিনিক লৈ আকৌ এবাৰ কৰিবলৈ লৈছোঁ আৰু আজি অনুষ্ঠিত কৰিম। কৰিছিলে প্ৰায় ৱৰ্কশ্বপত আছিলে প্ৰায় 45জন ছাত্ৰ ছাত্ৰী, বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী। আৰু বৰ্তমান নাটকত অংশগ্ৰহণ কৰিছে এখন সংগীতালক্ষ্য আৰু এখন নাটক, 2খন নাটক মিলি প্ৰায় 40জনমান ল'ৰা ছোৱালী অংশগ্ৰহণ কৰিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।